নমস্কাৰ। 2024 বৰ্ষৰ প্ৰথমটো মাহৰ আজি শেষৰটো দিন 31 জানুৱাৰী। আজি মই আছোঁ হাৱাজান অঞ্চলৰ নপুমা গাঁৱত এখন বিশেষ জিম। যি জিমখনৰ নাম হৈছে লিঅ' ফিটনেছ জিম। তুমি ভাইটি অকণমান মোক ওচৰলৈ আহা। হয়, মই তোমাৰ পৰা সুধিব বিচাৰিছোঁ, এই জিমটো বহুত দিনৰ পৰা চৰ্চিত হৈ আহিছে হাৱাজান অঞ্চলত। তোমালোকে ইয়াত প্ৰশিক্ষণ লৈ আছা, তোমাৰ ফিটনেছটো ভাল দেখিছোঁ। মই তোমাৰ পৰা সুধিব বিচাৰিছোঁ কি জিমটোত তুমি নিজৰ ৱৰ্কআউট কৰি পেলাই তুমি কৃতজ্ঞতা হ'ব পাৰিছা? হয়, নমস্কাৰ। মই আজি প্ৰায় এবছৰমানৰ পৰাই জিমলৈ আহি আছোঁ আৰু খুব ভাল লাগিছে। সকলোৱে জানে কি স্বাস্থ্য পৰম ধৰ্ম, আৰু মানুহৰ স্বাস্থ্য নহ'লে একো নহয়। গতিকে স্বাস্থ্যটো আমাক আজিকালি খুব প্ৰয়োজন। নানা বিভিন্ন বেমাৰ হয়, গতিকে বেমাৰৰ পৰা বাচি থাকিবলৈ বা আমাৰ শৰীৰটো ঠিক হৈ থাকিবলৈ আমি স্বাস্থ্যটো ঠিক কৰিব লাগে। গতিকে আহক সকলো আমাৰ জিমলৈ। এই জিমত সকলো আছে ইয়াত। আমি আজি প্ৰায় এবছৰৰ পৰা আহি আছোঁ আৰু খুব ভাল পাইছোঁ আৰু আমি যথেষ্টখিনি আগবাঢ়িব পাৰিছোঁ। হয়, নিশ্চয় এওঁ এজন শিষ্য হয়। ইয়াতে জিম কৰি পেলাই নিজৰে বডি ৱৰ্কআউট কৰিছে, বহুত ভাল লাগিছে। তেওঁ ফিটনেছটো ভাল হৈছে। ইয়াৰ আগতে বহুত দিনৰ আগত এওঁ দেখিছিলোঁ অকণমান হেল্ডি আছিলে বহুত। তেওঁ এতিয়া এই জিমলৈ আহি পেলাই তেওঁৰ নিজৰ শৰীৰটো আপোনাৰ নিজৰ জেগাত ষ্টাব্লিছ কৰিবৰ কাৰণে সক্ষম হৈছে। মই জিমৰ যিজন স্বত্বাধিকাৰ তেওঁৰ ওচৰত মই যাবলৈ বিচাৰিছোঁ, তেওঁৰ পৰা সুধিব বিচাৰিছোঁ কি তেওঁ এই জিমটোৰ বিষয়ে কি কয়। সকলোৱে আহি ইয়াত শৰীৰ চৰ্চা কৰে যেন। ইয়াত নহ'লেও ঘৰতো কৰিব পাৰে, কিন্তু শৰীৰ আৰোগ্যই হৈছে পৰম ধৰ্ম। গতিকে শৰীৰ চৰ্চা জীৱনৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ। ধন্যবাদ। হয়, নিশ্চয় জিমৰ স্বত্বাধিকাৰ মোৰ ভাইটি বিশ্বজিৎ ভূঞা, তেওঁ মোৰ লগত আছে। তেওঁৰ পৰা মই এই লিঅ' ফিটনেছ জিমৰ বিষয়ে অকণমান ক্লু বিচাৰিছোঁ, তেওঁ কি কয় তেওঁৰ ভাষ্যই মই শুনিবলৈ বিচাৰিছোঁ। হয়, ধন্যবাদ কুলেন দা। জিমটো একচুৱেলি মানুহৰ কাৰণে বৰ্তমান সময়ত খুব প্ৰয়োজনীয় বস্তু বুলি মই ভাবোঁ, যিহেতু মানুহৰ শৰীৰটো এটা খুব জৰুৰী বস্তু। দেখা যায় যে বৰ্তমান সময়ত মানুহৰ বহুতো বেমাৰ আজাৰ দেখা যায়। সেইটো কাৰণে জিম নহ'লেও এটলিষ্ট ঘৰত অকণমান শৰীৰ চৰ্চা বা ঘৰত বেলেগ ফিজিকেল এক্টিভিটি কৰিও মানুহ সুস্থ থাকিব পাৰে। যদি এখন সুস্থ দেহাত থাকিলেহে মানুহটো সদায় মনটো সুস্থ হৈ থাকে। সেয়েহে মই কওঁ যে জিমটো বৰ্তমান সময়ত এক খুব জৰুৰী বস্তু। সকলো আহক। মোৰ জিমটো হাৱাজান ডেইলি বজাৰৰ পৰা 500 মিটাৰ নিলগত, আৰু মোৰ ফি ষ্ট্ৰাকচাৰো খুব কম। তো আহক, সকলোৱে জইন কৰক। ধন্যবাদ। হয়, নিশ্চয় আপোনালোকে গম পাইছে, স্বত্বাধিকাৰ কৰি দিছে। ইয়াৰ মাচুল বহুত কমত হৈ আছে। মই এইটো ক'বলৈ বিচাৰিছোঁ জনতাক কি আপোনালোক আহক আমাৰ হাৱাজান নপুমা গাঁৱত এই জিমটো আছে, বৰ ধুনীয়া জিম। ময়ো মাজে মাজে এওঁলোকৰ পৰা প্ৰশিক্ষণ লওঁ, আহোঁ। ময়ো জিমৰ ভক্ত হয়। তেওঁ আপোনালোকক কৈছোঁ, মই এওঁৰ মোবাইল নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে মোবাইল নম্বৰত কণ্টেক্ট কৰিব আৰু মই আশা কৰোঁ আপোনালোকে আহক, আপোনালোকৰ নিজৰ শৰীৰ চৰ্চা অব্যাহত ৰাখক। জয় হিন্দ, জয় ভাৰত, জয় জুবিন দা।